জয় হিন্দ নমস্কাৰ ৱেলকাম টু আৱাৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে চ' আমি আজি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ কিমান ভেকেঞ্চি আহিব তাৰ বিষয়ে ফুল ডিছকাশ্যন কৰিম আৰু এতিয়া মোৰ লগত তথ্য আহি পৰিছে এণ্ড যিমান এনালাইচিছ মই কৰিব পাৰিছোঁ আৰু একৰ্ডিং টু দিছ ৰিপৰ্ট মই আপোনাৰ লগত শ্বেয়াৰ কৰিম কিমান ভেকেঞ্চি আহিব আৰু কেতিয়াৰ পৰা ভেকেঞ্চি এপ্লাই ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব লগতে কোনটো পোষ্টৰ অপজিটত এক্সেক্টলি ফিগাৰ কিমান আহিব পাৰে ভেকেঞ্চি ওকে টেন্টেটিভলি মই আপোনাক ক'ম টেন্টেটিভলি কিমান আহিব মানে এপ্ৰক্সিমেট এটা আইডিয়া মই আপোনাক কৈ দিম যে ইমান ভেকেঞ্চি আহিব পাৰে চ' তাতকৈ এক্সপেক্টেড আছে যে বেছি আহিব ভেকেঞ্চি ওকে চ' এতিয়া আমি সেই ভেকেঞ্চিৰ বিষয়ে কথা পাতোঁ প্ৰথমতে ফৰেষ্টাৰ গ্ৰেড 1 ওকে ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চি কিমান আহিব সেইটো বিষয়ে ডিছকাশ্যন কৰিম যদি আপুনি গ্ৰেজুৱেশ্যন পাছ হয় যিকোনো ষ্ট্ৰীম আপোনাৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ আউট হ'ব পাৰে কমাৰ্চ ষ্ট্ৰীমৰ পৰা আৰ্টছ ষ্ট্ৰীমৰ পৰা বা তেনেকুৱা যদি গ্ৰেজুৱেশ্যন লেভেলৰ কিবা এটা বেলেগ আপুনি এক্সাম দিছে যদি তাৰ চাৰ্টিফিকেট আছে আৰু গ্ৰেজুৱেশ্যনৰ আপোনাৰ ডিগ্ৰী আছে তেনেহ'লে আপুনি ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিব পাৰিব এইটো হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে আপুনি ইণ্ডিয়া চিটিজেন হ'ব লাগিব আৰু অসমৰ ৰেচিডেণ্ট হ'ব লাগিব PRC আপোনাক লাগিব তেতিয়াই আপুনি ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিব পাৰিব ওকে চ' ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চি মোৰ দেন 200 প্লাছ ভেকেঞ্চি আহিব এইবাৰ আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰো এপ্লাই একেলগে আহিব যেতিয়া ফৰেষ্ট গাৰ্ড আৰু AFPF আহিব ভিডিঅ' এণ্ডিঙত মই আপোনাক টাইমো ক'ম এটা ডেডলাইনো ক'ম কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব পাৰে ওকে আৰু ফৰেষ্ট গাৰ্ড এতিয়া ফৰেষ্ট গাৰ্ডৰ বিষয়ে চৰ্চা কৰোঁ ফৰেষ্ট গাৰ্ডৰ যদি আপুনি এপ্লাই কৰিম বুলি ভাবি আছে ফৰেষ্ট গাৰ্ডত আপোনাৰ কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব আপুনি HS পাছ কৰা হ'ব লাগিব চ' যদি আপুনি HS পাছ কৰিছে আৰু ইণ্ডিয়ান চিটিজেন হয় লগতে অসমৰ বাসিন্দা হয় আপোনাৰ যদি PRC আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব ফৰেষ্ট গাৰ্ডত PRC এতিয়া আপলোড কৰিব নালাগে টেনশ্যন ল'ব নালাগে এতিয়া আপোনাৰ ভোট দিয়া ভোটাৰ ID কাৰ্ড আধাৰ কাৰ্ড হ'লে এপ্লাই হৈ যাব কিন্তু পাছত যেতিয়া আপোনাৰ ভেৰিফিকেশ্যন হ'ব সেই সময়ত PRC লাগিব বিকজ পাৰ্মানেণ্ট ৰেচিডেণ্ট যদি নাই অসমৰ আপুনি নহয় তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰে এইটো এতিয়াই সকলোৱে ক্লিয়াৰ হৈ লওক বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ষ্টেটৰ পৰা যদি এইটো ভিডিঅ' চাই আছে এতিয়া আপোনালোকে এপ্লাই কৰিম বুলি নাভাবিব বিকজ এপ্লাই কৰিব নোৱাৰে ওকে এইটো অনলি অসমৰ ৰেচিডেণ্টৰ কাৰণে এপ্লাই খোলা হ'ব ঠিক আছে চ' ফৰেষ্ট গাৰ্ডৰ 1000 প্লাছ ভেকেঞ্চি খুলিব আৰু AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ চ' AFPFৰ মোৰ দেন 800 প্লাছ ভেকেঞ্চি 800তকৈ বেছি ভেকেঞ্চি আহিব AFPFৰ কাৰণে আপুনি 10th পাছ হ'ব লাগিব যদি আপুনি 10th পাছ হয় ক্লাছ 10 পাছ কৰিছে আপুনি চ' আপুনি এপ্লাই কৰিব পাৰিব AFPF কনষ্টেবলত ইয়াতো আপুনি ৰেচিডেণ্ট হ'ব লাগিব ইণ্ডিয়াৰ লগতে আপুনি অসমৰ বাসিন্দা হ'ব লাগিব তেতিয়া আপুনি AFPF কনষ্টেবল পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব চ' ফৰেষ্টাৰ গ্ৰেড 1ৰ 200 প্লাছ ভেকেঞ্চি আহিব পাৰে ফৰেষ্ট গাৰ্ড 1000 প্লাছ ভেকেঞ্চি আহিব পাৰে লগতে আপোনাৰ AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ 800 প্লাছ ভেকেঞ্চি আহিব পাৰে চ' এইটো মই বহুত ডিমাণ্ড পাই আছোঁ ল'ৰা ছোৱালীৰ যে প্লিজ ছাৰ কিমান ভেকেঞ্চি আহিব কোনটো পোষ্টৰ অপজিট কিমান টেন্টেটিভ এপ্ৰক্সিমেট ভেকেঞ্চি কিমান আহিব পাৰে এক্সপেক্টেড কিমান আছে ভেকেঞ্চি আহিবলৈ চ' সেইটো বিষয়ে আমাক জনাওক চ' মই আপোনাৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ চ' আজি এইটো ভিডিঅ'ত মই প্ৰপাৰ আপোনাক কিমান পোষ্ট ওলাব কৈ দিলোঁ লগতে কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া ক'লোঁ বিকজ এলিজিবলে যদি আপুনি নহয় যদি এটা পোষ্টত আপুনি এলিজিবলে নহয় তেনেহ'লে আপুনি তাৰ বিষয়ে ভাবিও লাভ নাই চ' যদি এইবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব ফৰেষ্ট গাৰ্ডৰ কাৰণে ক্লাছ 12 পাছ হ'ব লাগিব আৰু AFPF আছাম পুলিচ প্ৰটেকশ্যন ফ'ৰ্চ ঠিক আছে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যদি আপুনি AFPFত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে 10 পাছ হ'ব লাগিব এইবিলাক কথাটো জানি ল'ব আৰু পোষ্টখিনি যদি আমি এড কৰিলোঁ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু আপোনাৰ AFPF ফৰেষ্টাৰ গ্ৰেড 1 200 ফৰেষ্ট গাৰ্ড 1000 প্লাছ আৰু AFPF 800 প্লাছ এপ্ৰক্সিমেট টেন্টেটিভ ভেকেঞ্চি আহিব বুলি আশা আছে যদি এইবিলাক আমি এড কৰিলোঁ 2000 প্লাছ আছাম ফৰেষ্টৰ ভেকেঞ্চি আহিব এইবাৰ আৰু এক্সপেক্টেড আছে যে আমাৰ অসম পুলিচৰ এপ্লাই শেষ হোৱাৰ লগে লগে নহ'লে এপ্লাই চলি থকা সময়তে আছাম ফৰেষ্টৰ নতুন ভেকেঞ্চি ৰিলেটেড আমি নটিচ SLPRB আছাম পুলিচ আমাৰ ৰিক্ৰুটমেণ্ট বৰ্ড হয় তাত আমি নটিচটো দেখিবলৈ পাম আৰু অফিচিয়েল নটিচ বহুত জলদি আহিব সেইটো কথা মনত ৰাখিব এপ্লাই প্ৰচেছো
নটিচ অহা 2 বা 3 দিন ভিতৰতে খুলি যাব এপ্লাই আৰু ৰেজিষ্ট্ৰেশ্যন ঠিক আছে চ' আই হোপ এতিয়া আপোনালোকৰ ডাউট শেষ হৈছে যিমান ডাউট আছিলে সেইটো ডাউটটো সলভ হৈছে কেতিয়া আহিব এপ্লাই সেইটোও কৈ দিলোঁ কিমান পোষ্ট আহিব সেইটোও কৈ দিলোঁ লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়াও আপোনাক জনাই দিলোঁ বাকি ফিজিক্যাল এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় এক্সামিনেশ্যন প্ৰসেছ কেনেকৈ হয় ফিজিক্যালত কি এক্সাম হয় আপোনাৰ মেডিকেল কেনেকৈ হয় ৰিটেন এক্সাম কি হয় ৰিটেন এক্সামৰ সিলেবাস কি হয় এভৰিথিং আপোনাক মই নেক্সট ভিডিঅ'ত জনাই দিম প্ৰথমতে আপোনাক মই এটা কথা কৈ দিওঁ যদি আপুনি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু AFPF এইবিলাক পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে মনত ৰাখিব ফিজিক্যাল জাষ্ট এটা কোৱালিফাইং ইন নেচাৰ হয় ফিজিক্যালত আপুনি জাষ্ট কাট অফ কোৱালিফাই কৰিব লাগিব আপুনি ইমান হাই মাৰ্ক আনিব নোৱাৰে যে আপুনি এটা ডিফাৰেন্স ক্ৰিয়েট কৰি দিব আপুনি আৰু বেলেগ কেণ্ডিডেটৰ মাজত যে আপুনি 40ৰ ভিতৰত 38 পাই গ'ল বেলেগে 32 তেনেকৈ কেতিয়াও নহয় 100ৰ ভিতৰত এজনৰ কোনোবা তেনেকুৱা এক্সিলেণ্ট মাৰিব বাকি সব এভাৰেজ নম্বৰতে থাকিব আৰু কাট অফটো পাৰ কৰিব সো ফিজিক্যাল জাষ্ট কোৱালিফাইং ইন নেচাৰ হয় আমাৰ মেইন ফোকাস হ'ব লাগে ৰিটেনত বিকজ ৰিটেন যদি ভাল হয় সিলেকশ্যন 100% হ'ব ৰিটেনত যদি আপুনি 50ৰ ভিতৰত 45 আনি দিয়ে 48 আনি দিয়ে 49 আনি দিয়ে যোনটো পসিবল হয় ইম্পসিবল নহয় এইটো পসিবল হয় সো যোনটো পসিবল হয় সেইটো ওপৰত ফোকাস কৰক ৰিটেনৰ ওপৰত ভালকে ফোকাস কৰিব ভালকে পঢ়িব কেতিয়াও পঢ়া নেদিব আপোনাৰ কাৰণে আমি ডিফেন্স ষ্টাডি কৰ্নাৰ আমাৰ চেনেল ফালৰ পৰা DSP সিলেকশ্যন PDF কোৰ্স লৈ আহিছো আমাৰ বেচ 1 বেচ 2 অলৰেডি ফুল আছে এইটো বেচ নম্বৰ 3 চলি আছে আৰু ইয়াৰো আমাৰ ক্লাसेছ এতিয়া ষ্টাৰ্ট হৈ যাব এইটো PDF ফৰমেটত কৰা কোৰ্স হয় বহুত ইউনিক টাইপৰ কোৰ্স হয় এইটো কোৰ্স আপুনি ল'ব পাৰিব আপোনাৰ ৰিটেনৰ সিলেবাস এভৰিথিং কমপ্লিট কৰা হ'ব আসাম জিকে ইণ্ডিয়ান জিকে আসাম ষ্টেটিক জিকে ইণ্ডিয়ান ষ্টেটিক জিকে ৰিজনিং মেথছ ইংলিছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লগতে ডেইলি ডাউট সেশন মক পেপাৰ্ছ টেষ্ট পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন একো আপোনাৰ ৰাখিব আমি এৰি নিদিওঁ everything A to Z will be completed your full syllabus will be completed so যদি আপুনি ভাবি আছে যে এবাৰ ৰিটেন এক্সাম মই ভাল কৰিম তেনেহলে এইটো কোৰ্স আপোনাৰ কাৰণে বেষ্ট কোৰ্স হয় কাৰণ এইটো PDF ফৰমেটত কৰোৱা কোৰ্স হয় এইটো ভিডিও লেকচাৰ কোৰ্স নহয় সো আপোনাৰ সময় 1% ওয়েষ্ট নহয় যোনটো সময় আপুনি এইটো কোৰ্সত দিব 100% তাৰ আউটকাম পাব সেই কাৰণে কোৰ্স যদি লম বুলি ভাবি আছো ওপৰত যোন এইটো নম্বৰ পপ আপ হৈ আছে এইটো নম্বৰত কল কৰক আমাৰ টিমে আপোনালোক ৰিচ আউট কৰিব আৰু আপুনি এইটো কোৰ্সত এনৰোল কৰিব পাৰিব সিটটো বহুত লিমিটেড আছে সো জলদি গৈ পেলাই কন্টাক্ট কৰক বাকি টেনশন কৰিব নালাগে বহুত জলদি এপ্লাই আহিব যোনটো মই কলো জানুৱাৰী মাহৰ ভিতৰতে নোটিছ আপুনি SLPRB অফিচিয়েল ৱেবসাইটত পোৱা আশা বহুত বেছি আছে টেন্টেটিভলি ডেট এইটোৱে হয় জানুৱাৰী ফাৰ্ষ্ট টু সেকেন্ড উইক সো ওয়েট কৰক আৰু 2000 প্লাস ভ্যাকেন্সি শো আপ কৰাৰ চান্সেস আছে ঠিক আছে বাকি আজি কানি ইমানে আছিলে কোৰ্স লবলৈ ওপৰত কল কৰিব বাকি পঢ়ি থাকক প্লিজ ডু ইট হাৰ নামানিব এইটো মনত ৰাখিব কষ্ট কৰা ফল এদিন না এদিন পোৱা যায় সো টেনশন নকৰিব বাকি জয় হিন্দ জয় ভাৰত